আসসালামু আলাইকুম warahmatullahi wabarakatuh। মই বৰ্তমান উপস্থিত আছোঁ শাহ মিলন দাৰুল উলুম বাতিপৰা মাদ্ৰাছাত। আজি আহি দেখিলোঁ বাতিপৰা মাদ্ৰাছাত বহুতসকল ব্যক্তি, গণ্যমান্য ব্যক্তি, মাদ্ৰাছাৰ মহতমিন সাহেব, মাদ্ৰাছাৰ সম্পাদক সাহেব, মাদ্ৰাছাৰ প্ৰাক্তন সম্পাদক সাহেব আৰু বিভিন্ন মাদ্ৰাছাৰ কাৰ্যকৰ্তাসকলক লগ পালোহি। আজি আচলতে ঐতিহাসিক দিন বুলি আমি গণ্য কৰিছোঁ, এইটো কাৰণে যে আমাৰ মাদ্ৰাছা স্থাপিত হোৱা আজি প্ৰায় ৪৫ বছৰ হ'ল। ৪৫ বছৰ মূৰত আজি আমাৰ মাদ্ৰাছাত শাহ মিলন দাৰুল উলুম বাতিপৰা মাদ্ৰাছাত বুখাৰী খতম, মানে বুখাৰী ক্লাছ হৈছে। বুখাৰীৰ ওপৰত মই ২-৪ এষাৰ আমাৰ মাদ্ৰাছাৰ মহতমিন চাহেব আছে, তেওঁৰ পৰা জানিবৰ কাৰণে মই ইচ্ছা কৰিম। কওকচোন, আজি মানে ইমান বছৰ মূৰত এই যে আচলতে আমাৰ মাদ্ৰাছাখন 1980 চনত প্ৰতিষ্ঠা হৈছিলে। হয়, 1980 চনত আমাৰ অসমীয়া সমাজৰ মাজত এখন মাদ্ৰাছা প্ৰতিষ্ঠা হৈছিলে। সেই মাদ্ৰাছাখনৰ নামাকৰণ হৈছে শাহ মিলন দাৰুল উলুম বাতিপৰীয়া। সেই প্ৰথম যিজন জন্মলগ্নৰ সম্পাদক, সেইজন আলহাজ জনাব মুজিবুদ্দিন আহমেদ চাহেব তেখেত আছে, তেখেত বৰ্তমান জীৱিত আছে। আৰু তেখেতসকলে বহু প্ৰচেষ্টা অব্যাহত ৰাখি পেলাই এই মাদ্ৰাছাখন প্ৰতিষ্ঠা কৰি আজি এই পৰ্যায়ে আমি উপনীত হৈছোঁ। আৰু ইয়াৰ আগতে মই সম্পাদক চাহাব আছিলোঁ। সম্পাদকৰ দায়িত্ব মোৰ ওপৰত আছিলে, প্ৰায় সুদীৰ্ঘ 20 বছৰ কাল মই কৰিছিলোঁ। এতিয়া নতুন সম্পাদক আমাৰ জনাব আজিজুৰ ৰহমান চাহেব, তেখেত আমাৰ বাতিপৰীয়া হাইস্কুলৰ প্ৰধান শিক্ষক চাহেব আছিল, বৰ্তমান তেখেত ৰিটায়াৰ হৈছে। গতিকে এতিয়া বৰ্তমান আকৌ শাহ মিলন দাৰুল উলুম বাতিপৰীয়া মাদ্ৰাছাৰ পৰিচালনাৰ কাৰণে তেওঁ সকলোৱে সৰ্বসন্মতিক্ৰমে তেখেতক ছেক্ৰেটৰীৰ নিচিনা এটা গধুৰ দায়িত্ব অৰ্পণ কৰিছে। গতিকে ইয়াৰ লগে লগে আকৌ মোক সমাজে মহতমিমৰ দায়িত্ব, এটা গধুৰ দায়িত্ব মোক অৰ্পণ কৰিছে। সকলোৰে প্ৰচেষ্টা আজি শাহ মিলন দাৰুল উলুম বাতিপৰীয়া মাদ্ৰাছাৰ যি পূৰ্ণাংগ ৰূপ, অৰ্থাৎ দৌৰা সদী যিটো ক্লাছ, এইটোৱে শেষ ক্লাছ। গতিকে এই শ্ৰেণীটো খোলাৰ লগে লগে আমাৰ মাদ্ৰাছাখন পূৰ্ণাংগ ৰূপ ধাৰণ কৰিলে। গতিকে এই মাদ্ৰাছাখন আজি পূৰ্ণাংগ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে এই দৌৰা হদিছৰ শ্ৰেণীটো খোলা হৈছে। গতিকে আজি প্ৰথম পাঠদান হৈছে। সঁচাকৈ আজি আমাৰ অসমীয়া সমাজৰ আমাৰ উত্তৰণ হৈছে। আৰু আমাৰ সকলোৰে প্ৰচেষ্টাত দান অনুদান আগবঢ়াই, দিহা পৰামৰ্শ আগবঢ়াই যিখনি মাদ্ৰাছা সকলোৱে হিয়াৰ আমঠু বুলি গণ্য কৰে, সকলোৰে অন্তৰত শাহ মিলন দাৰুল উলুম বাতিপৰীয়া মাদ্ৰাছা অন্তৰত মৰম বিৰাজ কৰি থাকে। গতিকে তেনে এখন মাদ্ৰাছাত আজি এটা ঐতিহাসিক দিন আহিছে, যিটো দিনত আজি মাদ্ৰাছাখনি পূৰ্ণাংগ ৰূপ ধাৰণ কৰিছে। গতিকে সকলোকে মই আৰজ জনাইছোঁ যে শাহ মিলন দাৰুল উলুম বাতিপৰীয়া মাদ্ৰাছাখনি এই যিটো পৰ্যায় পালেগৈ, এই পৰ্যায়টো যাতে সম্পূৰ্ণ কৰিবলৈ আল্লাহ ৰাব্বুল ইজ্জতে যাতে তৌফিক দান কৰে। আল্লাহে যদি দয়া নকৰে, ৰহম নকৰে, আমি কোনো কামেই আমি কৰিব নোৱাৰোঁ, কোনো কামতে আমি ছাকচেছ হ'ব নোৱাৰোঁ। গতিকে তেওঁ যাতে এইটো কয় আমাৰ ওপৰত ৰহম কৰমৰ মৰামেলা কৰে আৰু ৰহম কৰে, দয়া কৰে, তাৰ কাৰণে সকলোৰে ওচৰত আমি দুৱাৰ আপডাল জ্বলাম। বিশেষকৈ অসমবাসী আৰু আমাৰ স্থানীয় যিখিনি গাঁও আছে, আমাৰ বিশেষকৈ গোলাঘাট ডিষ্ট্ৰিক্টৰ, তেওঁলোকক কি আৰজ জনাব? এইটো আৰজ জনাইছোঁ যে আপোনালোকৰ ছাত্ৰসকল, যিসকলে মাদ্ৰাছা শিক্ষাৰে শিক্ষিত হৈ আছে, যিসকলে বিভিন্ন ওচৰ চুবুৰীয়া মাদ্ৰাছাত পঢ়ি আছে, তেওঁলোকে যাতে এই মাদ্ৰাছাখন বাতিপৰীয়া মাদ্ৰাছাখনত যিহেতুকে বহুত উন্নত মানদণ্ডৰ শিক্ষা হয়, গতিকে আমাৰ আজি দৌৰা হদিছ হৈছে, গতিকে এই মাদ্ৰাছাখনলৈ যাতে ছাত্ৰসকলক তেওঁলোকে পঠোৱাৰ ব্যৱস্থা কৰে। আৰু এই মাদ্ৰাছাত যিহেতুকে এতিয়া বৰ্তমানে এইটো কয় সাধাৰণ শিক্ষাও দিয়া হৈছে, ক্লাছ মেট্ৰিক পৰীক্ষালৈকে SSLC দিয়াৰ উপযুক্ত কৰা হৈছে। গতিকে যাতে আপোনালোকে ছাত্ৰসকলক বাতিপৰীয়া মাদ্ৰাছালৈ আপোনালোকে আহি ইয়াত ভৰ্তি কৰাৰ ব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে মই সকলোকে অনুৰোধ জনালোঁ। আৰু লগতে আৰু এটা অনুৰোধ জনাইছোঁ যাতে বাতিপৰীয়া মাদ্ৰাছাৰ কাৰণে আপোনালোকৰ বহুমূলীয়া দান অনুদান দি এই মাদ্ৰাছাখনৰ যিখিনি অভাৱ আছে, এই অভাৱসমূহ যাতে পূৰণ কৰে। এতিয়াও বহুত অভাৱ, বহুত সমস্যা ৰৈ গৈছে। এই সমস্যাখিনি যাতে পূৰ্ণ কৰাত আপোনালোকে সম্পূৰ্ণ হিচাপে সহযোগিতা আগবঢ়ায় আৰু আপোনালোকৰ দান অনুদান আগবঢ়ায়, তাৰ মই কামনা কৰিলোঁ। ধন্যবাদ। শাহ মিলন দাৰুল উলুম বাতিপৰা মাদ্ৰাছাৰ মহতমিন চাহেবলৈ ধন্যবাদ থাকিল, লগতে আমাৰ সম্পাদক চাহেবলৈও ধন্যবাদ থাকিলে।
আমাৰ প্ৰাক্তন যিজন মাদ্ৰাছা তেওঁৰ জন্মলগ্নৰ পৰা আছিলে, প্ৰাক্তন আমাৰ সম্পাদক চাহেব, তেওঁলোকলৈও আমাৰ ধন্যবাদ থাকিলে। আল্লাহ তাবাৰক তাআলাই যাতে মাদ্ৰাছাখন পূৰ্ণাংগ হ'বলৈ গৈ আছে, আপোনালোকে সকলোৱে দোৱা কৰিব আৰু লগতে যিমান পাৰে আপোনালোকে সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখি মই ইমানতে সামৰণি। এয়া আমাৰ সকলোৰে শিক্ষাগুৰু আলহাজ হজৰত মৌলানা নুৰুল ইছলাম চাহেবে দৌৰা হাদিছৰ প্ৰথম সবক আৰম্ভ কৰিছে। সকলোৱে দোৱা কৰিব ইনশাআল্লাহ। দুই নম্বৰতে সবক দিছে শাহ মিলন দাৰুল উলুম বাতিপুৰা মাদ্ৰাছাৰ মুফতি চাহেব হজৰত মৌলানা জিয়াউৰ ৰহমান চাহেবে। ৰহিমৰ যদি আৰম্ভ কৰা নহয় তেতিয়াহ'লে কি হয়? আধৰুৱা হয়, মুকাম্মল নহয়, পৰিপূৰ্ণ নহয়। যাৰ কাৰণে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কিতাবৰ আৰম্ভণিত লিখা হৈছে। এই বিষয়ে মাসলা আহে যে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম শুধুমাত্ৰ মুখেৰে পঢ়িলেই হ'ব নে কলমেৰে লিখিব লাগিব। গতিকে মুখেৰে যদি পঢ়ি দিয়ে তেতিয়াও আদায় হৈ যাব, হাদিছৰ ওপৰত আমল হৈ যাব, আৰু যদি কলমেৰে লিখি দিয়ে তেতিয়াও আমল হৈ যাব। তাৰপিছত ইমাম চাহেবে বাব কায়েম কৰিছে, বাবু কাইফা কানা বাদুল ওয়াহি ইলা রাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। যেন এই বাব লিখা হৈছে পৃথক, মানে এই চেপ্টাৰ,
এই চেপ্টাৰটো আৰম্ভণিত লিখা হৈছে যে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত ওহী অৱতীৰ্ণ কি ধৰণত হৈছিলে, কেনেকুৱা হৈছিলে। কাইফা এই শব্দ ব্যৱহাৰ কৰা হয় অৱস্থা জনাৰ কাৰণে, যেনে কাইফা হালুকা, তোমাৰ খবৰ কি, তোমাৰ অৱস্থা কি। গতিকে এই কাইফা শব্দ আনি ইয়াত হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত ওহী অৱতীৰ্ণ হোৱাৰ সময়ত কি অৱস্থা হৈছিল সেয়া ইয়াত ঘোষণা কৰিব, হাদিছৰ যোগেদি ব্যাখ্যা দাঙি ধৰিব। কানা আফালে নাকিছাৰ পৰা আহিছে। এই 3 নম্বৰতে সবক দিছে আমাৰ মাদ্ৰাছাৰ জ্যেষ্ঠ শিক্ষক হজৰত মৌলানা মহিবুৰ ৰহমান চাহেবে। তেওঁৰ কাৰণে সকলোৱে দোৱা কৰিব। खलक़ल इंसान मिन अलक़ इक़रा व रब्बुकल अकरमुल लज़ी। इस जो आयत है उसके बारे में सबसे पहले रसूलुल्लाह सल्लल्लाहु अलैहि वसल्लम के पास जिब्रील अमीन आता है गैर रसूल में, आपको मालूम है। उसमें आके जिब्रील सल्लम आपके सामने ये तिलावत करते हैं इक़रा, इक़रा कहते हैं जिब्रील सल्लम। जब इक़रा कहते हैं तो उसके जवाब में रसूलुल्लाह सल्लल्लाहु अलैहि वसल्लम फरमाते हैं अम्मा अना बिक़ारिइन, कि मैं पढ़ने वालों में से नहीं है, मुझे क़िराअत करना नहीं आता, मुझे पढ़ना नहीं आता। उसके जवाब में जिब्रील सल्लल्लाहु अलैहि वसल्लम को खूब दूर से जकड़ के पकड़ते हैं, जिसकी वजह से आपके बदन से पसीना निकलने लगता है और एक डर से कांप जाते हैं। घर में आके बोलते हैं जम्मिलूनी से बोलते हैं जरा ऐसे निकाल दे उनसे, यानी तो भाई पसीना आ जाता है, बुखार आ जाता है, तो घर में आकर ये जम्मिलूनी कहते हैं। तो उस पहले मरतबा में इक़रा बिस्मि रब्बिकल लज़ी खलक़ नाज़िल हुआ। उसके बाद में जब घर में आया तो ये आई वाला मुज़्ज़म्मिल कहने लगा ना, उसकी वजह से आपके ऊपर सूरह मुज़्ज़म्मिल को नाज़िल किया गया है। उस तरीके पर वही के बाप को यहाँ पर जिक्र किया जाएगा इंशाअल्लाह ताला, आगे आपको बयान किया जाएगा इंशाअल्लाह ताला। अल्लाह ताला हम सबको सुनने और पढ़ने का तौफीक अता करे। আল্লাহ আমিন। শাহমিলন দাৰুল বাতিপেয়া মাদ্ৰাছাৰ বুখাৰী ক্লাছৰ প্ৰথম ছাত্ৰ এই তিনিজনৰ কাৰণে সকলোৱে দোৱা কৰিব।